দিবলৈ অসমলৈ দলে বলে আহিছে মিয়া। खाली वोट देने के लिए आइए बोला था। ये कामरूप में कितना आदमी आया है? बहुत आदमी आया है, हजार हजार आदमी आया है। আমি চেচাৰামৰ পৰা আহিছোঁ বিহাৰ আমাৰ পাকা বেতবাৰী হাজাৰ হাজাৰ মিয়া আহিছে বহিৰাজ্যৰ পৰা। আমরা डूमपुर থেকে আইছি। उधर क्या करती हो? खेती बाड़ी करी बुर्दे बेले कहाँ जाएगा? हावली जाएगा, हावली क्यों आया? वहाँ में हमारा घर है, वोट देने आया। वोट देने आया? बहुत साल हो गया। कितना साल हो गया? हमारा जन्म में वहाँ में हुआ। वहाँ पे हुआ? वोट वहाँ पे है? नहीं यहाँ में वोट है। भवानीपुर समष्टि, आए आप लोग? दीमापुर। इधर क्या करते हैं? काम शाम करता हूँ। बरपेटा कहाँ घर? बागपुर समष्टि है, वोट देने के लिए। दिल्लीर পৰা এই দৃশ্য বৰপেটা ৰোড ৰেল ষ্টেচনৰ। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা এইসকল লোকৰ বেছিভাগেই পৰিচয় দিছে চেঙা, কলগাছিয়া, মন্দিয়া, হাউলি অঞ্চলৰ বুলি। बरपटा का ग्वालपारा और क्या नाम था, धूपरी, उधर का भी है। अभी जाएगा बरपेटा कोलकासी और काम करने के लिए गया रहा। अभी आया वहाँ से, इलेक्शन का टाइम है ना, वोट का। পাকা বেতবাৰী মোৰ নাজানো অনেক মানুহ আহি আছে। আমি যে মোৰ পাকা বেতবাৰী এই কয়াগুছি আগত হাৰিদ্বাৰ ৰুকিয়া বেগম হৰক্ষেত্ৰী। কি ৰেল ষ্টেচন, কি বাছ আস্থান, সকলোতে একেই দৃশ্য। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰ্মৰত বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদি জেগাৰ পৰা বাছ আৰু ট্ৰাকত, বাছ, ট্ৰাক, ট্ৰেইন সকলোতে মানুহ জাকে মানুহ, কেইবা লাখ মানুহ যোৱা সময়ছোৱাত, যোৱা 24 ঘণ্টাত অসমত প্ৰৱেশ কৰিছে। তেওঁলোক অসমৰ নাগৰিক হয়, তেওঁলোকৰ ভোটত নাম আছে, অধিকাংশৰে আছে, কিন্তু তেওঁলোকৰ যিটো এই উৎসাহ আৰু তেওঁলোকৰ যিটো অৰ্গেনাইজ এটা এপ্ৰ'চ, তেওঁলোকে নিজৰ পকেটৰ পইচা খৰচ কৰি, এইবিলাক দিন হাজিৰা কৰা মানুহ, এওঁলোক কোনো ধনী মানুহ নহয় বা মধ্যবিত্ত পৰিয়াল নহয়, এওঁলোক দিন হাজিৰা কৰা মানুহ, তেওঁলোকে নিজৰ পকেটৰ পইচা খৰচ কৰি কংগ্ৰেছক জিকুৱাবৰ কাৰণে আহিছে। এই কংগ্ৰেছ দলে আৰু এটা কাম কৰিছে, যোৱাকালিৰে পৰা তেওঁলোকৰ কেইগৰাকীমান মুখপাত্ৰ আৰু কেইগৰাকীমান কেণ্ডিডেটে যে অসমলৈ বিহাৰী মানুহ আহিছে বাছত, বিহাৰৰ বাছত আহিছে, এনেকুৱা ধৰণৰ এটা কেম্পেইন কৰিছে যাতে অসমীয়া মানুহৰ মনটো ডাইভাৰ্ট কৰিব পাৰি। আচলতে এইটো এটা কংগ্ৰেছৰ ডাইভাৰ্ট টেকটিক্স হয়। যাকে যাকে মিয়া আহিছে, আপোনালোকেও ভিজুৱেলছ পাইছে, আমিও পাইছোঁ, তাত পুলিচে একো কৰিব নোৱাৰে, কিয়নো তেওঁলোক ভোট দিবলৈ আহিছে, ভোট দিবলৈ অহাটো ভাল কথা, কিন্তু আমি শিকিব লগা কথাটো হ'ল যে এই মিয়া মুছলমানবিলাকে কংগ্ৰেছক জিকুৱাবৰ কাৰণে কি পৰ্যায়ত অৰ্গেনাইজ হৈছে। আমিও সকলো সনাতনী মানুহ একত্ৰিত হৈ 100% ভোটদান কৰিব লাগিব। নলবাৰী, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁৱৰ লগতে গুৱাহাটীতো দলে দলে নামিছে মিয়া। কংগ্ৰেছৰ প্ৰতি তেখেতসকলৰ যি অহৈতুক প্ৰীতি আৰু ঋণ পৰিশোধ কৰাৰ যি মানসিকতা, তেওঁলোকৰ যি হাৰত আগমন ঘটিছে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ বাবে, কংগ্ৰেছৰ হাত মজবুত কৰিবৰ বাবে নিশ্চিতভাৱে কি ভাৰতবৰ্ষৰ ইণ্টিগ্ৰিটি, ইউনিটি আৰু ছভাৰেনিটিলৈ নিশ্চিতভাৱে ই এক ভাবুকি, সাৱলীল ভাবুকি, আৰু তাক প্ৰতিহত কৰিবৰ বাবে অসমত বসবাস কৰি থকা সমূহ অসমীয়া ব্যক্তি, অসমত বসবাস কৰি থকা সমূহ থলুৱা জাতি জনগোষ্ঠীয় লোক আৰু অসমত বসবাস কৰি থকা সমূহ ভাৰতপ্ৰেমী ভাৰতীয় নাগৰিক কিন্তু একত্ৰিত হ'বৰ সময়। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।